নগাঁৱৰ ঢিঙত পুনৰ চুৰিকাণ্ডৰ ঘটনা। ঢিঙৰ ভকত গাঁৱত সংঘটিত হৈছে এই চুৰিকাণ্ডৰ ঘটনা। প্ৰদীপ দেৱনাথ নামৰ এজন দৰিদ্ৰ ব্যক্তিৰ বাসগৃহত নিশা চোৰে লুটপাট চলাই নগদ ধনৰ লগতে সোণ ৰূপৰ অলংকাৰ চুৰি কৰি লৈ যায়। বিগত এমাহত ঢিঙত প্ৰায় ২৬টাকৈ চুৰিকাণ্ড সংঘটিত হৈছে যদিও চোৰ ধৰাত ব্যৰ্থ হৈছে ঢিং আৰক্ষী। উল্লেখ্য যে দুদিনৰ পূৰ্বে ঢিং চহৰৰ মাজমজিয়াৰ ঢিং চাৰিআলিৰ এঘৰত স্প্ৰে মাৰি গৃহস্থক বেহুচ কৰি চোৰে লুটপাট চলাইছিল। মই যেনে তেনে এটা হোটেল চলাই আছোঁ, কালি ৰাতি চুৰ হ'ল। চুৰ কৰি পেলাই ২০-২৫ হাজাৰ টকা লৈ গ'ল আৰু ৰূপৰ গহনা অলপ নিলে, মোবাইল নিলে। যিহেতু আপুনি এখন হোটেল দি পৰিয়াল চলাই আছিল, চুৰি কৰি লৈ গ'ল, আমাক মানে কি ক'ব প্ৰশাসনক? প্ৰশাসনটো কোনো আকাশ কাষৰ নাই আৰু খবৰ চবৰ নাই, এনেকুৱা হৈয়ে আছে। এনেকুৱা হৈ থাকিলে আমি কেনেকৈ জীয়াই থাকিম? দেখা গৈছে ঢিঙত নিতৌ চুৰিকাণ্ড ঘটনা ঘটিব ধৰিছে। ঘটি আছে, কিবা ইয়াত এক্সপিৰিয়েঞ্চ কিবা দিয়ে, দি পেলাই এনেকুৱা কৰি আছে। আপোনাৰ ঘৰৰ পৰা যোৱাকালি নিলে? যোৱাকালি নিলে। কিমান সময়ত নিছে গম পায় নেকি? এটাৰ পিছত ৩টাৰ ভিতৰত কামটো কৰিলে। আৰু এইবিলাক বিৰাট চালাক চুৰ হয়, গুপ্তধন ক'ত আছে চব জানে। এতিয়া আপুনি যিহেতু এখন হোটেল দি পৰিয়াল চলাই আছে, হয়, আপোনাৰ মূলধন লৈ গুচি গ'ল, এতিয়া হোটেল কেনেকৈ দিব? এতিয়াতো কি কৰিম? এতিয়া চিন্তাত চব পৰি গ'ল। বেকাৰ তাত খুজিম, কোনে দিব? নগাঁৱৰ ঢিঙত পুনৰ চুৰিকাণ্ডৰ ঘটনা। ঢিঙৰ ভকত গাঁৱত সংঘটিত হৈছে এই চুৰিকাণ্ডৰ ঘটনা। প্ৰদীপ দেৱনাথ নামৰ এজন দৰিদ্ৰ ব্যক্তিৰ বাসগৃহত নিশা চোৰে লুটপাট চলাই নগদ ধনৰ লগতে সোণ ৰূপৰ অলংকাৰ চুৰি কৰি লৈ যায়। বিগত এমাহত ঢিঙত প্ৰায় ২৬টাকৈ চুৰিকাণ্ড সংঘটিত হৈছে যদিও চোৰ ধৰাত ব্যৰ্থ হৈছে ঢিং আৰক্ষী। উল্লেখ্য যে দুদিনৰ পূৰ্বে ঢিং চহৰৰ মাজমজিয়াৰ ঢিং চাৰিআলিৰ এঘৰত স্প্ৰে মাৰি গৃহস্থক বেহুচ কৰি চোৰে লুটপাট চলাইছিল। মই যেনে তেনে এটা হোটেল চলাই আছোঁ, কালি ৰাতি চুৰ হ'ল। চুৰ কৰি পেলাই ২০-২৫ হাজাৰ টকা লৈ গ'ল আৰু ৰূপৰ গহনা অলপ নিলে, মোবাইল নিলে। যিহেতু আপুনি এখন হোটেল দি পৰিয়াল চলাই আছিল, চুৰি কৰি লৈ গ'ল, আমাক মানে কি ক'ব প্ৰশাসনক? প্ৰশাসনটো কোনো আকাশ কাষৰ নাই আৰু খবৰ চবৰ নাই। এনেকুৱা হৈয়ে আছে। এনেকুৱা হৈ থাকিলে আমি কেনেকৈ জীয়াই থাকিম? দেখা গৈছে ঢিঙত নিতৌ চুৰিকাণ্ড ঘটনা ঘটিব ধৰিছে। ঘটি আছে, কিবা ইয়াত এক্সপিৰিয়েঞ্চ কিবা দিয়ে, দি পেলাই এনেকুৱা কৰি আছে। আপোনাৰ ঘৰৰ পৰা যোৱাকালি নিলে? যোৱাকালি নিলে। কিমান সময়ত নিছে গম পায় নেকি? এটাৰ পিছত ৩টাৰ ভিতৰত কামটো কৰিলে। আৰু এইবিলাক বিৰাট চালাক চুৰ হয়, গুপ্তধন ক'ত আছে চব জানে। এতিয়া আপুনি যিহেতু এখন হোটেল দি পৰিয়াল চলাই আছে, হয়, আপোনাৰ মূলধন লৈ গুচি গ'ল, এতিয়া হোটেল কেনেকৈ দিব? এতিয়াতো কি কৰিম? এতিয়া চিন্তাত চব পৰি গ'ল। বেকাৰ তাত খুজিম, কোনে দিব? নগাঁৱৰ পৰা বিৱৃতিবাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।